পুনৰ CM ভিজিলেন্সৰ জালত বিতৰ্কিত চিকিৎসক মৃদুপৱন নাথ। মহানগৰীৰ ভঙাগড়ত আৰক্ষীয়ে খেদি আটক কৰে ডাক্তৰ মৃদুপৱন নাথক। দীৰ্ঘদিনৰ পৰা পলাতক আছিল ডাক্তৰ মৃদুপৱন নাথ। আই বৰ্ষীভূত সম্পত্তিৰ গোচৰত পুনৰ গ্ৰেপ্তাৰ চিকিৎসক মৃদুপৱন নাথ। ইয়াৰ পূৰ্বে এটা গোচৰত গ্ৰেপ্তাৰ হৈছিল চিকিৎসকগৰাকী। চিকিৎসকজনৰ বিৰুদ্ধে আছে দুটাকৈ গোচৰ। আয়তকৈ 181% সম্পত্তি আহৰণৰ তথ্য লাভ CM ভিজিলেন্সৰ। ইফালে চিকিৎসকজনৰ বিৰুদ্ধে ভঙাগড় আৰক্ষী থানাতো তিনিটাকৈ গোচৰ ৰুজু হৈ আছিল। ভঙাগড় থানাত চিকিৎসকজনৰ বিৰুদ্ধে ৰুজু হৈছিল 37/17, 68/18, 41/18 নম্বৰত গোচৰ। ইয়াৰ প্ৰথমটো অভিযোগ আছিল প্ৰথমা পত্নীৰ দেউতাকৰ অৰ্থাৎ শহুৰেকৰ চহী জালিয়াতি কৰা। দ্বিতীয়টো অভিযোগ আছিল চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা। আৰু তৃতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন নোহোৱা কৰা। সেই সময়ত অৰ্থাৎ 2019 বৰ্ষত চিকিৎসক মৃদুপৱন নাথৰ এটা বেংক একাউণ্টত জমা হৈছিল 7 কোটি টকা। এই গোচৰতে তদন্তৰ আওতলৈ আহিব সংশ্লিষ্ট বেংক কৰ্তৃপক্ষ। ইফালে CM ভিজিলেন্সৰ অভিযানত চিকিৎসক মৃদুপৱন নাথৰ বাসগৃহৰ পৰা বহু ভুৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন উদ্ধাৰ কৰা হৈছিল। সাধাৰণভাৱে মৃত্যু হোৱা বহু লোকক দুৰ্ঘটনাত মৃত্যু হোৱা বুলি ভুৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰস্তুত কৰি দিয়াৰো অভিযোগ আছে চিকিৎসকজনৰ বিৰুদ্ধে। আনকি মৃদুপৱনৰ ভাতৃ জয়ন্ত কুমাৰ নাথৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনো জালিয়াতি কৰিছিল ডাক্তৰ মৃদুপৱন নাথে। 2019 চনতে মৃত্যু হোৱা ভাতৃক পুনৰ 2009 চনত দুৰ্ঘটনাত মৃত্যু হোৱা বুলি প্ৰস্তুত কৰিছিল ভুৱা ৰিপৰ্ট। নিজৰ ভাতৃকে দুবাৰকৈ মৃত্যু হোৱা দেখুৱাই সংগ্ৰহ কৰিছিল বীমাৰ লাখ লাখ টকা। সেই সময়ত মহানগৰীৰ ভঙাগড় থানাৰ এজন অৱসৰপ্ৰাপ্ত OCয়ে মৃদুপৱনক সহযোগিতা কৰাৰ তথ্য লাভ কৰিছে তদাৰকী কোষে। ইফালে এই অভিযোগত বিভাগীয় তদন্ত অব্যাহত আছে। মৃদুপৱন নাথক সহযোগিতা কৰা এই তদানীন্তন OCৰ বিৰুদ্ধে। আনফালে চিকিৎসক মৃদুপৱন নাথৰ প্ৰায় 23গৰাকী যুৱতীৰ সৈতে ধনৰ লেনদেনৰ অভিযোগ লাভ কৰিছে CM ভিজিলেন্সে। মহানগৰীৰ 3টা স্থানত মাটি সম্পত্তি থকাৰ তথ্য লাভ কৰাৰ লগতে কেইবাখনো বিলাসী বাহন থকাৰ তথ্য লাভ কৰিছে ভিজিলেন্সৰ দলটোৱে। ভিডিঅ' জাৰ্নেলিষ্ট হৰি বড়োৰ সৈতে চন্তি দাসৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।